নমস্কাৰ এয়া আকাশবাণী গুৱাহাটী পুৱাৰ আঞ্চলিক বাতৰি পঢ়িছো প্ৰণীতা দেৱীয়ে এতিয়া প্ৰধান বাতৰিসমূহ হ'ল লোকসভা নিৰ্বাচনৰ ভোটগ্ৰহণৰ দ্বিতীয় আৰু তৃতীয় পৰ্যায়ৰ বাবে প্ৰচাৰ অভিযান তীব্ৰতৰ বিজেপিৰ জ্যেষ্ঠ নেতা তথা কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহৰ আজি শিলচৰত প্ৰচাৰ সভাত অংশগ্ৰহণ বিৰোধী দলৰ জ্যেষ্ঠ নেতাসকলৰ ৰাজ্যৰ বিভিন্ন স্থানত প্ৰচাৰ অভিযান ৰাজ্যত তৃতীয় পৰ্যায়ৰ নিৰ্বাচনৰ বাবে ৬০গৰাকী প্ৰাৰ্থীৰ মনোনয়ন দাখিল কাইলৈ মনোনয়ন প্ৰত্যাহাৰৰ অন্তিম দিন ধাৰ্য মহাবীৰ জয়ন্তী উপলক্ষে আজি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ স্মাৰক ডাক টিকট আৰু মুদ্ৰা উন্মোচন আৰু IPL ক্ৰিকেট প্ৰতিযোগিতাৰ আজি এখন খেলত ৰয়েল চেলেঞ্জাৰ্ছ বেংগালুৰু কলকাতা নাইট ৰাইডাৰ্ছৰ বিৰুদ্ধে অৱতীৰ্ণ আৰু আনখন খেলত পাঞ্জাব কিংছ গুজৰাট টাইটান্ছৰ মুখামুখি এতিয়া শুনক বিতং বাতৰি লোকসভা নিৰ্বাচনৰ দ্বিতীয় পৰ্যায়ৰ ভোটগ্ৰহণৰ দিন চমু চাপি অহাৰ লগে লগে ৰাজনৈতিক দলসমূহে ব্যাপক তৎপৰতা অব্যাহত ৰাখিছে দ্বিতীয় পৰ্যায়ত ৰাজ্যখনত ৫টা সমষ্টি দৰং ওদালগুৰি কৰিমগঞ্জ ডিফু শিলচৰ আৰু নগাঁও সমষ্টিৰ বাবে ভোটগ্ৰহণ কৰা হ'ব ৰাজনৈতিক দলসমূহে নিজ নিজ দলৰ প্ৰাৰ্থীৰ সমৰ্থনত সমষ্টিসমূহৰ বিভিন্ন স্থানত প্ৰচাৰ অব্যাহত ৰাখিছে বিজেপিৰ জ্যেষ্ঠ নেতা তথা কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে আজি শিলচৰত NDAৰ প্ৰাৰ্থী পৰিমল শুক্লবৈদ্যৰ হৈ প্ৰচাৰ চলাব একেদৰে কংগ্ৰেছ দলেও সমষ্টিকেইটাত প্ৰচাৰ অব্যাহত ৰাখিছে ৰাজ্যৰ জ্যেষ্ঠ বিজেপি নেতা তথা অসমৰ মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই আজি বোকাজান হাওৰাঘাট আৰু পশ্চিম কাৰ্বি আংলঙৰ ডংকামকামত দলীয় প্ৰাৰ্থীৰ হৈ নিৰ্বাচনী প্ৰচাৰ সভাত অংশ ল'ব মুখ্যমন্ত্ৰী ডঃ শৰ্মাই কালি NDAৰ মনোনীত প্ৰাৰ্থী কৃপানাথ মাল্লাৰ হৈ কৰিমগঞ্জ বৰখলা ধলাই আৰু হাইলাকান্দিকে ধৰি বৰাক উপত্যকাৰ বিভিন্ন ঠাইত কেইবাখনো নিৰ্বাচনী সভা আৰু ৰোড শ্বত অংশগ্ৰহণ কৰে আনহাতে মন্ত্ৰী পীযুষ হাজৰিকাই আজি লাহৰীঘাটৰ কচুতলীৰ দলীয় প্ৰাৰ্থীৰ হৈ নিৰ্বাচনী প্ৰচাৰ সভাত অংশ ল'ব শ্ৰীহাজৰিকাই কালি ধিঙৰ সংখ্যালঘু অধ্যুষিত অঞ্চলত দলীয় প্ৰাৰ্থীৰ হৈ 4খন প্ৰচাৰ সভাত অংশ লয় দৰং ওদালগুৰি লোকসভা সমষ্টিৰ NDAৰ প্ৰাৰ্থী দিলীপ শইকীয়াই কালি তামুলপুৰ বিধানসভাৰ অন্তৰ্গত বিভিন্ন অঞ্চলত প্ৰচাৰ চলায় প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাই আজি গুৱাহাটীৰ কেইবাঠাইতো দলীয় প্ৰাৰ্থী মীৰা বৰঠাকুৰৰ হৈ নিৰ্বাচনী প্ৰচাৰ চলাব তাৰ পাছত তেওঁ নগাঁৱৰ লাহৰীঘাটত এটা ৰোড শ্বত অংশগ্ৰহণ কৰিব শ্ৰীবৰাই আজি নগাঁও জিলাৰ ডুমডুমীয়া লাওগাঁও আদি কেইবাঠাইতো ৰাজহুৱা সভাত ভাষণ দিব নগাঁও লোকসভা সমষ্টিৰ কংগ্ৰেছ দলৰ প্ৰাৰ্থী প্ৰদ্যুৎ বৰদলৈয়ে দলৰ সৰ্বভাৰতীয় নেতা নাদিম জাভেদক লগত লৈ ৰহাৰ কচুৱাত এখন নিৰ্বাচনী সভাত অংশগ্ৰহণ কৰে ইপিনে AIUDFৰ সভাপতি বদৰুদ্দিন আজমলে দলৰ প্ৰাৰ্থী আমিনুল ইছলামৰ সৈতে কচুৱা তিনিআলিত এখন প্ৰচাৰ সভাত অংশ লয় অহা ২৬ এপ্ৰিলত হ'বলগীয়া দ্বিতীয় পৰ্যায়ৰ ভোটগ্ৰহণৰ বাবে দেশৰ ৮৭টা সংসদীয় সমষ্টিত 1198গৰাকীয়ে প্ৰতিদ্বন্দ্বিতা আগবঢ়াইছে দ্বিতীয় পৰ্যায়ত অসমত ৬১গৰাকী প্ৰাৰ্থীয়ে প্ৰতিদ্বন্দ্বিতা আগবঢ়াইছে কৰিমগঞ্জত ২৪ নগাঁৱত ১৩ দৰং ওদালগুৰিত ১১ শিলচৰত ৮ আৰু ডিফুত ৫গৰাকী প্ৰাৰ্থী প্ৰতিদ্বন্দ্বিতাত অৱতীৰ্ণ হৈছে এই পৰ্যায়ত ৰাজ্যখনৰ দৰং ওদালগুৰি সমষ্টিত NDAৰ প্ৰাৰ্থী তথা সাংসদ দিলীপ শইকীয়া কংগ্ৰেছৰ মাধৱ ৰাজবংশী আৰু BPFৰ দুৰ্গাদাস বড়োৱে প্ৰতিদ্বন্দ্বিতা আগবঢ়াইছে ইপিনে শিলচৰত বিজেপি মিত্ৰজোঁটৰ পৰিমল শুক্লবৈদ্য তৃণমূল কংগ্ৰেছৰ ৰাধেশ্যাম বিশ্বাস আৰু কংগ্ৰেছ দলৰ সূৰ্যকান্ত চৰকাৰে প্ৰতিদ্বন্দ্বিতাত অৱতীৰ্ণ হৈছে কৰিমগঞ্জত বিজেপি মিত্ৰজোঁটৰ কৃপানাথ মাল্লা কংগ্ৰেছৰ হাফিজ ৰছিদ চৌধুৰী আৰু AIUDFৰ চাহাবুল ইছলাম চৌধুৰীয়ে প্ৰতিদ্বন্দ্বিতা কৰিছে নগাঁও সমষ্টিত বিজেপি মিত্ৰজোঁটৰ প্ৰাৰ্থী সুৰেশ বৰাৰ বিপৰীতে কংগ্ৰেছ দলৰ প্ৰদ্যুৎ বৰদলৈ আৰু AIUDFৰ আমিনুল ইছলামে প্ৰতিদ্বন্দ্বিতা কৰিছে অনুসূচিত জনজাতিৰ বাবে সংৰক্ষিত ডিফু সমষ্টিত বিজেপি মিত্ৰজোঁটৰ হৈ অমৰ সিং টিছু কংগ্ৰেছৰ জয়ৰাম ইংলেং আৰু গণ সুৰক্ষা পাৰ্টীৰ জন বাৰ্নাৰ্ড চাংমাই প্ৰতিদ্বন্দ্বিতা কৰিছে উল্লেখযোগ্য যে সমগ্ৰ দেশত দ্বিতীয় পৰ্যায়ৰ নিৰ্বাচনত অৱতীৰ্ণ হ'বলগীয়া প্ৰাৰ্থীসকলৰ ভিতৰত সামগ্ৰিকভাৱে ৮.৬% মহিলা প্ৰাৰ্থী আছে এই পৰ্যায়ত অসম আৰু ত্ৰিপুৰাত দুগৰাকীকৈ মহিলা প্ৰাৰ্থীয়ে প্ৰতিদ্বন্দ্বিতা আগবঢ়াইছে বুলি জানিব পৰা গৈছে প্ৰথম পৰ্যায়ৰ নিৰ্বাচনত প্ৰাৰ্থীসকলৰ ভিতৰত মহিলা প্ৰাৰ্থী ৮.২% আছিল দ্বিতীয় পৰ্যায়ত কেৰালাত সৰ্বাধিক ২৫গৰাকী মহিলা প্ৰাৰ্থীয়ে প্ৰতিদ্বন্দ্বিতা আগবঢ়াইছে আনহাতে কৰ্ণাটকত ২১গৰাকী আৰু উত্তৰ প্ৰদেশত 10গৰাকী প্ৰাৰ্থীয়ে প্ৰতিদ্বন্দ্বিতা আগবঢ়াইছে ৰাজ্যৰ তৃতীয় পৰ্যায়ৰ নিৰ্বাচনৰ বাবে ৬০গৰাকী প্ৰাৰ্থীয়ে মনোনয়ন পত্ৰ দাখিল কৰিছে মনোনয়ন পত্ৰসমূহ কালি পৰীক্ষা কৰা হয় কাইলৈ মনোনয়ন প্ৰত্যাহাৰৰ অন্তিম দিন ধাৰ্য কৰা হৈছে কালি মনোনয়ন পত্ৰসমূহ পৰীক্ষা কৰাৰ অন্তত গুৱাহাটী সমষ্টিৰ দুগৰাকী প্ৰাৰ্থীৰ মনোনয়ন বাতিল কৰা হয় সমষ্টিটোৰ বাবে মুঠ 10গৰাকী প্ৰাৰ্থীয়ে মনোনয়ন দাখিল কৰিছিল এই সমষ্টিটোত বিজেপিৰ বিজুলী কলিতা মেধি আৰু কংগ্ৰেছৰ মীৰা বৰঠাকুৰ গোস্বামীয়ে প্ৰতিদ্বন্দ্বিতা কৰিছে ইপিনে কোকৰাঝাৰ সমষ্টিৰ প্ৰাৰ্থী নৱশৰণীয়াৰ প্ৰাৰ্থিত্বক লৈ বিৰোধী পক্ষই দাখিল কৰা তথ্য সংক্ৰান্তত আজি নিৰ্বাচন আয়োগে এটা নিৰ্দেশ জাৰি কৰাৰ কথা উল্লেখযোগ্য যে গুৱাহাটী উচ্চ ন্যায়ালয়ে প্ৰাৰ্থীগৰাকী অনুসূচিত জনজাতিৰ অন্তৰ্ভুক্ত নহয় বুলি ৰাজ্যিক পৰ্যায়ৰ নিৰীক্ষণ সমিতিয়ে দিয়া নিৰ্দেশক প্ৰত্যাহ্বান জনাই দাখিল কৰা এখন আবেদন খাৰিজ কৰিছে শুনিলেনে বাৰু এই ঘণ্টা ধ্বনি আমাৰ 500 বছৰীয়া সপোন পূৰণ হোৱাৰ
এই ধ্বনি ভাৰতীয়ত্বৰ স্বাভিমানৰ কাশীৰ পৰা কেদাৰনাথলৈকে সোমনাথৰ পৰা অযোধ্যালৈকে এতিয়া অসম্পূৰ্ণ সপোন নহয় আস্থাৰ ভব্য দিব্য প্ৰতীক আৰু তথাপিও মোদীজীয়ে কয় এয়াতো কেৱল আৰম্ভণি দেশক আৰু আগবঢ়াই লৈ যোৱাৰ গ্যাৰাণ্টি মোদীজীৰ আৰু মোদীজীক আগবঢ়াই লৈ যোৱাৰ গ্যাৰাণ্টি মোৰ পদুম ফুলৰ চিহ্নত ভোট দিয়ক বিজেপিক জয়যুক্ত কৰক শুনিলেনে বাৰু লোকসভা নিৰ্বাচনৰ দ্বিতীয় আৰু তৃতীয় পৰ্যায়ৰ ভোটগ্ৰহণৰ পৰিপ্ৰেক্ষিতত ৰাজ্যৰ বিভিন্ন ঠাইত প্ৰণালীবদ্ধ ভোটাৰ শিক্ষা আৰু নিৰ্বাচনী অংশগ্ৰহণ কোষসমূহৰ উদ্যোগত ভোটাৰ সজাগতা কাৰ্যসূচী আয়োজন কৰা হৈছে নিৰ্বাচন অনুষ্ঠিত হ'বলগীয়া জিলাসমূহত এই সম্পৰ্কীয় প্ৰস্তুতি অব্যাহত ৰখা হৈছে এই সংক্ৰান্তত ঠায়ে ঠায়ে ভোটাৰ সজাগতাৰ লক্ষ্যৰে সজাগতামূলক কাৰ্যসূচী গ্ৰহণ কৰা হৈছে নিৰ্বাচন আয়োগে ভোটগ্ৰহণৰ দিনা আৰু ইয়াৰ এদিন পূৰ্বে ৰাজ্যিক বা জিলা পৰ্যায়ৰ মিডিয়া চাৰ্টিফিকেশ্যন এণ্ড মনিটৰিং কমিটিৰ আগতীয়া অনুমতি অবিহনে ৰাজনৈতিক দল প্ৰাৰ্থী সংগঠন বা কোনো ব্যক্তিৰ দ্বাৰা ছপা মাধ্যমত বিজ্ঞাপন প্ৰকাশত বাধা আৰোপ কৰিছে ভোটগ্ৰহণৰ ঠিক আগমুহূৰ্তত প্ৰকাশ পোৱা বিভ্ৰান্তিকৰ অথবা আপত্তিজনক বিজ্ঞাপনে ক্ষতিগ্ৰস্ত কৰা পক্ষই আত্মপক্ষ সমৰ্থনৰ কাৰণে কোনো সময় বা সুযোগ নোপোৱাৰ পৰিপ্ৰেক্ষিতত নিৰ্বাচন আয়োগে এই স্থিতি গ্ৰহণ কৰিছে সংবিধানৰ ৩২৪ নম্বৰ অনুচ্ছেদৰ অধীনত প্ৰদত্ত ক্ষমতাৰ প্ৰয়োগেৰে এনে যিকোনো প্ৰকাৰৰ আপত্তিজনক বিজ্ঞাপন প্ৰকাশৰ ঘটনা প্ৰতিৰোধ কৰাৰ বাবে আয়োগে এই নিৰ্দেশ জাৰি কৰিছে আপোনালোকে বাতৰি শুনিছে আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ পৰা আপোনাৰ ভোট আপোনাৰ কণ্ঠ ভোটৰ শক্তিৰে নিৰ্মাণ কৰক সুস্থ গণতন্ত্ৰ লোকসভা নিৰ্বাচনৰ দ্বিতীয় পৰ্যায়ত ২৬ এপ্ৰিলত দৰং ওদালগুৰি বিহু কৰিমগঞ্জ শিলচৰ আৰু নগাঁৱত হ'বলগীয়া ভোটগ্ৰহণত গণতান্ত্ৰিক অধিকাৰ সাব্যস্ত কৰি শক্তিশালী গণতন্ত্ৰৰ অংশীদাৰ হওক আজি মহাবীৰ জয়ন্তী জৈন ধৰ্মৰ ২৪ সংখ্যক তীৰ্থংকৰ ভগৱান মহাবীৰ জৈনৰ জয়ন্তী হিচাপে এই উৎসৱ পালন কৰা হয় ভগৱান মহাবীৰে অহিংসা সত্য ব্ৰহ্মচৰ্য অস্তেয় সংযমৰ লেখীয়া জৈন আদৰ্শৰাজিৰ মাধ্যমেৰে শান্তিপূৰ্ণ সহাৱস্থান আৰু বিশ্ব ভাতৃত্ববোধৰ পথ দেখুৱাই থৈ গৈছে ৰাষ্ট্ৰপতি শ্ৰীমতী দ্ৰৌপদী মুৰ্মুৱে মহাবীৰ জয়ন্তী উপলক্ষে দেশৰ জনসাধাৰণ বিশেষকৈ জৈন ধৰ্মাৱলম্বী লোকসকলক ওলগ জনাইছে ৰাষ্ট্ৰপতি শ্ৰীমতী মুৰ্মুৱে কৈছে যে অহিংসা আৰু কৰুণাৰ প্ৰতীকস্বৰূপ ভগৱান মহাবীৰৰ জন্মবাৰ্ষিকীৰ লগত সংগতি ৰাখি পালন কৰা এই উৎসৱে আমাক মৰম ভালপোৱা আৰু শান্তিৰ বাৰ্তা দিয়ে তেওঁ কয় যে ভগৱান মহাবীৰে এখন আদৰ্শ আৰু সভ্য সমাজ গঢ়াৰ বাবে অহিংসা ব্ৰহ্মচৰ্য সত্য আৰু ত্যাগৰ পথ দেখুৱাই থৈ গৈছে আৰু তেওঁৰ শিকনিসমূহ মানৱ জাতিৰ কল্যাণৰ বাবে সদায় প্ৰাসংগিক হৈ থাকিব ৰাষ্ট্ৰপতিগৰাকীয়ে লগতে মহাবীৰ জয়ন্তী উপলক্ষে সকলোকে মৰম ভালপোৱা আৰু সম্প্ৰীতি বিয়পোৱাৰ বাবে অংগীকাৰবদ্ধ হ'বলৈ আৰু ৰাষ্ট্ৰৰ বিকাশৰ হকে নিষ্ঠাৰে কাম কৰিবলৈ আহ্বান জনাইছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে মহাবীৰ জয়ন্তীৰ পবিত্ৰ ক্ষণত আজি পুৱা নতুন দিল্লীৰ ভাৰত মণ্ডপমত ২৫৫০ সংখ্যক ভগৱান মহাবীৰ নিৰ্বাণ মহোৎসৱ মুকলি কৰিব প্ৰধানমন্ত্ৰীয়ে এটা স্মাৰক ডাক টিকট আৰু মুদ্ৰাও মুকলি কৰিব এই উপলক্ষে প্ৰধানমন্ত্ৰীয়ে এটা সমাৱেশক সম্বোধন কৰিব গ্ৰীষ্মকালীন বন্ধৰ পৰিপ্ৰেক্ষিতত যাত্ৰীসকলৰ বৰ্ধিত চাহিদা পূৰণ কৰাৰ অৰ্থে উত্তৰ পূব সীমান্ত ৰেলৱে গুৱাহাটীৰ পৰা দুখন বিশেষ গ্ৰীষ্মকালীন ৰেল চলাচলৰ ব্যৱস্থা কৰিছে ৰেল দুখনৰ এখন গুৱাহাটী আৰু ওড়িশাৰ সম্বলপুৰৰ মাজত চলাচল কৰাৰ বিপৰীতে আনখন গুৱাহাটী আৰু জম্মুৰ বৈষ্ণোদেৱী কাটৰাৰ মাজত চলাচল কৰিব উভয় দিশত দুয়োখন বিশেষ ৰেলৰ ১০টাকৈ যাত্ৰা সেৱা পৰিচালনা কৰা হ'ব বুলি উত্তৰ পূব সীমান্ত ৰেলৱেৰ কৰ্তৃপক্ষই জানিবলৈ দিছে সম্বলপুৰ আৰু গুৱাহাটীৰ মাজত চলিবলগীয়া ৰেলখনে কাইলৈৰ পৰা ২৪ জুনলৈ সম্বলপুৰৰ পৰা প্ৰতি সোমবাৰে সন্ধিয়া ৬:৫০ যাত্ৰা আৰম্ভ কৰি বুধবাৰে মাজৰাতি ১:২০ গুৱাহাটী আহি পাবহি উভতনি যাত্ৰাত গুৱাহাটীৰ পৰা বুধবাৰে পুৱা ৮ বজাত যাত্ৰা আৰম্ভ কৰি শুকুৰবাৰে আবেলি ৪:১৫ সম্বলপুৰত উপস্থিত হ'ব একেদৰে কাটৰা আৰু গুৱাহাটীৰ মাজত চলিবলগীয়া ৰেলখন ২৬ এপ্ৰিলৰ পৰা ২৮ জুনলৈ কাটৰাৰ পৰা শুকুৰবাৰে ৰাতি ৯:৩০ বজাত যাত্ৰা আৰম্ভ কৰি দেওবাৰে গধূলি ৭:১০ গুৱাহাটীত উপস্থিত হ'ব একেদৰে বিপৰীত দিশত বিশেষ ৰেলখন প্ৰতি সোমবাৰে নিশা ১১:২০ গুৱাহাটীৰ পৰা যাত্ৰা আৰম্ভ কৰি বুধবাৰে সন্ধিয়া ৮:৪৫ কাটৰাত উপস্থিত হ'ব আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ আঞ্চলিক বাতৰি বিভাগে লোকসভা নিৰ্বাচনৰ ভোটগ্ৰহণৰ দিনকেইটাত অৰ্থাৎ অহা ২৬ এপ্ৰিল আৰু ৭ মে দুপৰীয়া ১:২০ আৰু সন্ধিয়া ৭:২০ বিশেষ অনুষ্ঠান প্ৰচাৰ কৰিব অনুষ্ঠানটি আমাৰ ইউটিউব চেনেল এআই নিউজ গুৱাহাটী আৰু নিউজ অন এআই এপতো শুনিবলৈ পোৱা যাব আনহাতে নিৰ্বাচনী প্ৰচাৰৰ পৰিপ্ৰেক্ষিতত অহা ২৬ এপ্ৰিল ৭, ১৩, ২০ আৰু ২৫ মে তথা ১ জুনৰ নিশা ৯:২৫ আঞ্চলিক বাতৰি নিশা ৯:১০ প্ৰচাৰ কৰা হ'ব শুনক এয়া কেৱল ফোনৰ এটা শব্দ নহয় ক্ষুদ্ৰ কৃষকসকলৰ বাবে এয়া এক সন্মানৰ শব্দ বীজ সাৰৰ বাবে মহাজনৰ পৰা কত ঋণ লৈছিল
তেতিয়া শস্যৰ ক্ষতিৰ বাবে আপুনি কেনেদৰে কান্দিছিল? মোদীজীয়ে আমাৰ দুখ বেদনা বুজি পাইছে। MSP বৃদ্ধি কৰিছে, জলসিঞ্চন বৃদ্ধি কৰিছে, বীমা পৰিশোধ বৃদ্ধি কৰিছে, অনলাইন বজাৰ সৃষ্টি কৰিছে, আৰু তথাপিও তেওঁ কয় যে এইটো মাত্ৰ এটা আৰম্ভণিহে। দেশক আৰু আগুৱাই লৈ যোৱাৰ মোদীজীৰ এয়া গেৰাণ্টি, আৰু মোদীজীক আগুৱাই লৈ যোৱাৰ গেৰাণ্টি মোৰ। পদুম সিংহক ভোট দিয়ক, বিজেপিক জয়যুক্ত কৰক। IPL ক্ৰিকেট প্ৰতিযোগিতাত আজি দুখন খেল অনুষ্ঠিত হ'ব। বিয়লি 3:30 বজাত কলকাতাৰ ইডেন গাৰ্ডেন্সত হ'বলগীয়া প্ৰথমখন খেলত ৰয়েল চেলেঞ্জাৰ্ছ বেংগালুৰু কলকাতা নাইট ৰাইডাৰ্ছৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। আনহাতে সন্ধিয়া 7:30 বজাত চণ্ডীগড়ত হ'বলগীয়া দ্বিতীয়খন খেলত পাঞ্জাৱ কিংছ গুজৰাট টাইটান্ছৰ সন্মুখীন হ'ব। প্ৰতিযোগিতাত যোৱা নিশা ছানৰাইজাৰ্ছ হায়দৰাবাদে দিল্লীৰ অৰুণ জেটলী ষ্টেডিয়ামত অনুষ্ঠিত এখন খেলত দিল্লী কেপিটেলছক 67 ৰানত পৰাস্ত কৰে। দিল্লী কেপিটেলছে 267 ৰানৰ বিজয় লক্ষ্যৰে খেল আৰম্ভ কৰি 19 অভাৰ আৰু এটা বলত আটাইকেইটা উইকেট হেৰুৱাই 199 ৰানহে কৰিবলৈ সমৰ্থ হয়। দিল্লী কেপিটেলছৰ হৈ জেক ফ্ৰেজৰ মেকগৰ্ভে 18টা বলত 65 ৰান কৰে। হায়দৰাবাদৰ টি নটৰাজনে 4টা উইকেট দখল কৰে। ইয়াৰ পূৰ্বে ছানৰাইজাৰ্ছ হায়দৰাবাদে প্ৰথমে বেট ধৰাৰ আমন্ত্ৰণ লাভ কৰি নিৰ্ধাৰিত 20 অভাৰত 7টা উইকেটৰ বিনিময়ত 266 ৰান কৰে। হায়দৰাবাদৰ হৈ অপেনাৰ ট্ৰেভিছ হেড আৰু অভিষেক শৰ্মাই প্ৰথম 6 অভাৰত 125 ৰান কৰি T20 ক্ৰিকেট প্ৰতিযোগিতাৰ ইতিহাসত পাৱাৰ প্লেত সৰ্বাধিক ৰান কৰাৰ অভিলেখ গঢ়ে। হেডে 32টা বলত 89 ৰান কৰাৰ বিপৰীতে অভিষেক শৰ্মাই 12টা বলত 46 ৰানৰ বৰঙণি আগবঢ়ায়। ট্ৰেভিছ হেডক প্লেয়াৰ অব দ্য মেচ হিচাপে ঘোষণা কৰা হয়। কালিৰ খেলৰ ফলাফলৰ পাছত হায়দৰাবাদ সম্প্ৰতি প্ৰতিযোগিতাৰ পইণ্ট তালিকাৰ 4ৰ্থ স্থানত আৰু দিল্লী কেপিটেলছ 6ষ্ঠ স্থানত আছে। ভাৰতৰ ৱিনেছ ফগাট, অংশু মালিক আৰু ঋতিকা হুদাই কিৰ্গিস্তানৰ বিছকেকত অনুষ্ঠিত এছীয় অলিম্পিক কোৱালিফায়াৰ মল্লযুদ্ধ প্ৰতিযোগিতাৰ ফাইনেলত প্ৰৱেশ কৰি পেৰিছ অলিম্পিকত খেলাৰ যোগ্যতা অৰ্জন কৰিছে। ফগাটে কালি 50 কিলোগ্ৰাম ওজন শাখাৰ ছেমিফাইনেলত কাজাখস্তানৰ লৌৰা গানিকিজিক 10-0 ফলাফলত পৰাস্ত কৰে। একেদৰে অংশু মালিকে 57 কিলোগ্ৰাম ওজন শাখাৰ ছেমিফাইনেলত উজবেকিস্তানৰ লেলুখন ছবিৰভাক 11-0 ফলাফলত পৰাভূত কৰে। আনহাতে ঋতিকাই 76 কিলোগ্ৰাম ওজন শাখাত চীনা টাইপেৰ হুইটি চাঙক 7-0 ফলাফলত পৰাস্ত কৰি ফাইনেলত স্থান নিশ্চিত কৰে। এতিয়া শুনক আজি গুৱাহাটীৰ পৰা প্ৰকাশিত বাতৰি কাকতৰ প্ৰথম পৃষ্ঠাৰ বাতৰিত চমু অৱলোকন বৰ্ষাপ্ৰিয়া দত্তৰ পৰা। হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ ফলাফল সংক্ৰান্তীয় বিভিন্ন বাতৰিয়ে আজি গুৱাহাটীৰ পৰা প্ৰকাশিত বাতৰি কাকতসমূহৰ প্ৰথম পৃষ্ঠাত স্থান লাভ কৰিছে। দৈনিক অসম কাকতে অসম মাধ্যমিক শিক্ষা পৰিষদ অৰ্থাৎ ছেবাই অনুষ্ঠিত কৰা অন্তিমটো হাইস্কুল শিক্ষান্ত পৰীক্ষাত ৭৫.৭% উত্তীৰ্ণৰ হাৰেৰে সৰ্বকালৰ অভিলেখ ভংগ কৰাৰ বাতৰিটো প্ৰথম পৃষ্ঠাত মুখ্য বাতৰি হিচাপে প্ৰকাশ কৰিছে। একেটা বাতৰিকে দৈনিক জনমভূমি কাকতে 593 সৰ্বোচ্চ নম্বৰেৰে শীৰ্ষত যোৰহাটৰ অনুৰাগ দলৈ শিৰোনামেৰে প্ৰথম পৃষ্ঠাত প্ৰকাশ কৰিছে। গুৱাহাটী শিক্ষানুষ্ঠানলৈ ঘূৰি আহিছে সুদিন। কটন কলেজিয়েট চৰকাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ উত্তীৰ্ণৰ হাৰ 100%। এই বাতৰিটো অসমীয়া প্ৰতিদিন কাকতে প্ৰথম পৃষ্ঠাত স্থান দিছে। দৈনিক অগ্ৰদূত কাকতে শীৰ্ষ 3 স্থানত নাই গুৱাহাটী, কৃতি শিক্ষাৰ্থীক লৈ উল্লাস 4 জিলাত এই বাতৰিটো প্ৰথম পৃষ্ঠাত প্ৰকাশ কৰিছে। আজি শিলচৰত কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহৰ ৰোড শ্ব'ৰ বাতৰিটো অসমীয়া খবৰ কাকতে প্ৰথম পৃষ্ঠাত প্ৰকাশ কৰিছে। 6 মাহৰ ভিতৰত বাঙালী হিন্দু নাগৰিকত্ব ইছ্যুৰ সমাধান এই বাতৰিটো নিয়মে বাৰ্তা কাকতে প্ৰথম পৃষ্ঠাত প্ৰকাশ কৰিছে। দলগাঁৱত হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ পৰীক্ষাৰ্থী আনন্দ উৎসৱত অঘটন, পথতে বাগৰি পৰিল বলেৰো পিকআপ ভান, 30 যাত্ৰী আহত। এই বাতৰিটো আমাৰ অসম কাকতে প্ৰথম পৃষ্ঠাত প্ৰকাশ কৰিছে। পোষ্ট পলিং কেলকুলেশ্যনছ অন কেম্পেইনিং ইন ফুল ছুইং ফৰ ফেজ 2 এই বাতৰিটো দ্য চেণ্টিনেল কাকতে প্ৰথম পৃষ্ঠাত প্ৰকাশ কৰিছে। নিয়েৰলি 76% voter turnout in first phase LS polls in Assam এই বাতৰিটো দি আছাম ট্ৰিবিউন কাকতে প্ৰথম পৃষ্ঠাত প্ৰকাশ কৰিছে। আজি প্ৰকাশিত অন্যান্য বাতৰিৰ ভিতৰত আছে নিৰ্বাচনী সভাত মোদী ৰাহুলৰ উত্তপ্ত বাক্যযুদ্ধ, 2024ত ক্ষমতালৈ আহিলে ইলেক্টৰেল বণ্ড পুনৰ আনিব বিজেপিয়ে, হাইস্কুল শিক্ষান্ত পৰীক্ষাত জিলাভিত্তিত চিৰাঙৰ শীৰ্ষস্থান, দ্বিতীয় আৰু তৃতীয় স্থানত ক্ৰমে নলবাৰী আৰু ডিমা হাছাও, নিৰ্বাচনী দায়িত্বৰ পৰা উভতাৰ পথত নাওবৈচাত দুৰ্ঘটনাত অধ্যাপক ৰাজীৱ লেখাৰুৰ মৃত্যু ইত্যাদি। এয়াই আছিল আজি গুৱাহাটীৰ পৰা প্ৰকাশিত বাতৰি কাকতসমূহৰ প্ৰথম পৃষ্ঠাৰ বাতৰিত চমু অৱলোকন। ধন্যবাদ বৰ্ষাপ্ৰিয়া। বাতৰি শেষ কৰাৰ পূৰ্বে প্ৰধান বাতৰিকেইটা পুনৰ এবাৰ। লোকসভা নিৰ্বাচনৰ ভোটগ্ৰহণৰ দ্বিতীয় আৰু তৃতীয় পৰ্যায়ৰ বাবে প্ৰচাৰ অভিযান তীব্ৰতৰ। বিজেপিৰ জ্যেষ্ঠ নেতা তথা কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহৰ আজি শিলচৰত প্ৰচাৰ সভাত অংশগ্ৰহণ। বিৰোধী দলৰ জ্যেষ্ঠ নেতাসকলৰ ৰাজ্যৰ বিভিন্ন স্থানত প্ৰচাৰ অভিযান। ৰাজ্যত তৃতীয় পৰ্যায়ৰ নিৰ্বাচনৰ বাবে 60গৰাকী প্ৰাৰ্থীৰ মনোনয়ন দাখিল। আৰু IPL ক্ৰিকেট প্ৰতিযোগিতাৰ আজি এখন খেলত ৰয়েল চেলেঞ্জাৰ্ছ বেংগালুৰু কলকাতাত নাইট ৰাইডাৰ্ছৰ বিৰুদ্ধে অৱতীৰ্ণ আৰু আনখন খেলত পাঞ্জাৱ কিংছ গুজৰাট টাইটান্ছৰ মুখামুখি। পৌৰাঞ্চলিক বাতৰি ইমানেই। নমস্কাৰ।